ডিষ্ট্ৰিক্ট বালিতৰাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ এইটো চাইডে আমি প্ৰথম আহিছোঁ। ৰাজধানী থিয়েটাৰ জন্ম হৈছে সকলোৱে জানে। এবাৰ জন্ম হৈ মানুহৰ খুব আশাপ্ৰত আমি সঁহাৰি লাভ কৰিছোঁ। মানুহে আপুনি দেখিছে আজি ইয়াত য'ত 9 বজাত ৰাতি নাটক হয়, আজি তাত 7 বজাতে মানুহ বৃদ্ধি বাদ নোপোৱা অৱস্থা হৈছে। প্ৰথম দৰ্শনী ইতিমধ্যে শেষ হৈছে, দ্বিতীয় দৰ্শনী মানুহ সোমাই আছে, কিন্তু অতি গৰম হৈছে। মই অসমৰ সকলোকে এটা কথা কওঁ যে প্ৰত্যেকেই কিন্তু সাংঘাতিক ধৰণে বিশুদ্ধ পানী খাওক। কাইলৈও বোলে বহুত বেছি গৰম হ'ব, এইটো আমাৰ ফালৰ পৰা সকলোকে আমি অনুৰোধ কৰিছোঁ। আমিও নিজেও একেটা গতিৰে বাট লৈছোঁ, কাৰণ আমাৰ অৱস্থা কাঢ়ি লৈ গৈছে। দেখিছে আমি গা ধোৱা নিচিনা অৱস্থা হৈছে। দৰ্শকে একদম তিতিবুৰি নাটক চাইছে, ঘামি ঘামি নাটক চাইছে। মই দৰ্শককো অনুৰোধ কৰিছোঁ সকলোৱে পানী বটল হাতত লৈ আহিব, বিচনী লৈ আহিব। আৰু নাটকৰ কথা ক'বলৈ গৈছোঁ যে নাটকখন আজি দ্বিতীয় নিশা, ৰাজধানী থিয়েটাৰৰ দ্বিতীয় নিশাৰ আমাৰ আজি নিবেদন কৰা হৈছে অভিজিত ভট্টাচাৰ্যৰ এখন বৰ ধুনীয়া নাটক, অকণমান আনকমন কাহিনীৰ নাটক, যিটো নাম শুনিলে মহিলাসকলৰ চকু পানী ওলাই আহে, বুকু কঁপি যায়। মুচি দিম তোমাৰ সেন্দুৰ। আজি দেখিছে আপোনালোকে একদম মানুহৰ মিছিল তৈয়াৰ হৈছে। এইটো আমাৰ কাৰণে খুব ভাল লগা কথা, খুবেই ভাল লগা কথা। আৰু দ্বিতীয় দৰ্শনীৰ কাৰণে ইতিমধ্যে মানুহ আহি আছে। গতিকে আপোনালোকৰ সহায় সহযোগ আমাৰ কাৰণে চিৰকাম্য। নতুনকৈ উঠি অহা, নতুনকৈ জন্ম পোৱা ৰাজধানী নামৰ শিশুটিক আপোনালোকে হাতত ধৰি আগবঢ়াই নিব লাগিব, এয়া সকলোৱে আমি কামনা কৰিছোঁ। আৰু আমাৰ বিশ্বাস যে আমি বিশুদ্ধ নাটক দেখুৱাইছোঁ ৰাইজক, বিশুদ্ধ নাটক। আমাৰ নাটক প্ৰত্যেকেই নিসংকোচে আহি বহি চাব পাৰিব, নিৰ্ভয়ে আহি হলত বহি নাটক চাব পাৰিব। গতিকে আহক, ৰাজধানী নাটক 3খন চাওক। এইখিনিতে ৰাইজৰ মানে প্ৰশ্ন যে থিয়েটাৰবিলাক ৰাসক মানে হেৰিলৈ পৰিৱৰ্তন হ'ল নেকি, চাৰ্কাছলৈ? সেইকাৰণে মই এই প্ৰশ্নটো মই সেইকাৰণে ক'লোঁ। মোক অলপ আগত সুধিছিল কোনোবাই যে সেইটো যিসকলে প্ৰত্যক্ষ কৰিছে তেওঁলোকৰ ক'ব থিয়েটাৰ গৈ আজি কি হৈছেগৈ, কি পৰ্যায় পাইছেগৈ। আমি ক'বলৈ দিগদাৰ। মই থিয়েটাৰতে যিহেতু জীৱিকা নিৰ্বাহ কৰি আছোঁ, প্ৰত্যেকৰে ৰুচি অনুযায়ী কিছুমান নাটক দেখুওৱা হয়। প্ৰত্যেকৰ নিজা ভৰসা থাকে কিছুমান কামৰ ওপৰত, গতিকে তেনেকৈ নাটক দেখুওৱা হয়। গতিকে মই বেলেগৰ কথা ক'বলৈ নাযাওঁ, কিন্তু মই এটা কথাই কওঁ, মই যিখিনি নাটক কৰিছোঁ, ৰাজধানীয়ে যিখিনি নাটক কৰিছে, বিশুদ্ধ নাটক কৰিছে। আৰু আমাৰ নাটকৰ, ৰাজধানী নাটকৰ মূল টেকনিকটোৱে হ'ল নাটকৰ গাঁথনি, নাটকৰ কাহিনী, আৰু ইয়াৰ কাৰিকৰী কৌশল হ'ল অভিনয়। গতিকে বাকীখিনিতো নাটক সকলোৱে জানে। আমি মঞ্চতে থাকি নাটক কৰাৰ চেষ্টা কৰিছোঁ, মানুহে চাবলৈ আহিছে। এটাই কথা ভাল লাগিছে যে হিলদল ভাঙি আহিছে। আমাৰ কিন্তু একো নাই। মই বাৰে বাৰে কৈ আছোঁ, আমাৰ কাৰিকৰী কৌশল যদি চাবলৈ আহে, ৰাজধানী চাবলৈ আহিব নালাগে। ৰাজধানী অকল নাটক দেখা পাব, কেৱল নাটক। মানুহ আহিছে, ভাল লাগিছে। গতিকে আপোনালোকে কৰা প্ৰশ্নটোৰ উত্তৰ মই দিবলৈ অকণমান দিগদাৰ, কাৰণ মোৰ ভৰসা আছে নাটকৰ ওপৰত, মোৰ ভৰসা আছে অভিনয়ৰ ওপৰত, আৰু মোৰ ভৰসা আছে অসমৰ ৰাইজৰ ওপৰত, যে ৰাইজে নাটক চাবলৈ খুব ভাল পায়। আৰু সেই ভৰসাতে নাটক কৰি আছোঁ 32টা বছৰ, আৰু যিকেইটা বছৰ থাকিম নাটক কৰি যাম, ইমানেই আৰু।